সন্ধান ওলাল নিখোজ হৈ থকা যদু দাসৰ আজি কিছুদিন পূৰ্বে মাতৃৰ সহিতে বোকাজানৰ খটখটি কছাৰী গাঁৱৰ মানসিকভাৱে অসুস্থ এজন যুৱক নাহৰদলি প্ৰেছ চেণ্টাৰৰ পৰা ঘৰলৈ বুলি আহিবলৈ খোজোতেই চাংখাটি চাৰিআলিৰ পৰা নিখোজ হৈছিল। মাতৃগৰাকীয়ে বহু বিচাৰ খোচাৰ কৰাৰ পাছতো পুত্ৰক বিচাৰি নোপোৱাত যুৱকজনৰ জ্যেষ্ঠ ভগ্নীক অৱগত কৰোৱায়। পৰৱৰ্তী সময়ত জ্যেষ্ঠ ভগ্নীগৰাকীয়ে মেৰাপানী আৰক্ষী থানাত নিখোজ হোৱাৰ এখনি লিখিত জাননী দিয়ে যদিও দহদিনে কোনো ধৰণৰ সন্ধান উলিয়াব পৰা নাছিল। উপায়ন্তৰ হৈ পৰিয়ালটোৱে সংবাদ মাধ্যমৰ কাষ চাপি নিখোজ হোৱা সকলো কথা বিস্তাৰ কৰাৰ পাছত যুৱকজনক দেৰগাঁও আৰক্ষীয়ে 24 মাৰ্চ তাৰিখে উদ্ধাৰ কৰি পৰিয়ালৰ লোকক অৱগত কৰে। 10 দিনে যুৱকজনে ঘৰৰ ঠিকনা সঠিকভাৱে ক'ব নোৱাৰাৰ বাবে কোনো ব্যক্তিয়ে সঠিক সমাধান দিব পৰা নাছিল। সেয়েহে যুৱকজন পথৰ দাঁতিত কেতিয়াবা বাছ ষ্টেণ্ডত থাকিব লগা হৈছিল। দুজনমান ব্যক্তিয়ে কেতিয়াবা ব্ৰেড বন খাবলৈ দিছিল বুলি যুৱকজনে ব্যক্ত কৰিছে। 10 দিনৰ অন্তত ঘৰ আহি পোৱাৰ পাছত মাতৃ জ্যেষ্ঠ ভগ্নী যথেষ্ট আৱেগিক হৈ পৰিছিল। সংবাদ মাধ্যমৰ লগতে কাৰ্বি আংলং টাই আহোম ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলকো ধন্যবাদ জ্ঞাপন কৰিছে। বোকাজানৰ পৰা অঞ্জন দে ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। মই আপোনালোকক ধন্যবাদ জনাইছোঁ। মোৰ ল'ৰাটো আজি ঘৰ ঘূৰি আহিছে। মই হেমন্ত ছাৰক ধন্যবাদ জনাইছোঁ। মোৰ ল'ৰাটোক অলপ সহায় কৰে, আমাৰ পৰিয়ালটোক চাই সহায় কৰে, গতিকে মই অলপ অনুৰোধ জনাইছোঁ। ভালকৈ পতা নাই, চিঞৰিয়ে আহিছে। গেটত সোমোৱাৰ লগে লগে অ' বেবী চিঞৰিছে। তাৰপিছত ল'ৰাটোক মাতিছে, অ' বেবী মাতিছে। তাৰপিছত ভিতৰত গৈ কেনে কৈছে মই চাহ খাম, চাহ দে। মই চাহ বনাই দিলোঁ, চাহ খালে। তাৰপিছতে গা চা ধুব দিলোঁ, গা চা ধুই কিনে শুলে আধা ঘণ্টামান। মাজতে আছিলোঁ, কেতিয়াবা আপোনাৰ ট্ৰাকৰ তলত হওঁ, ৰাস্তাৰে গৈ থাকোঁ, দৌৰিবলৈ দিয়ে, খাবলৈ দিয়ে, খালি দৌৰিবলৈ দিয়ে, এনেকৈ মই ৰানিং কৰি থাকোঁ, ৱাকিং কৰি থাকোঁ, ঘৰলৈ আহিবলৈ খুজি থাকোঁ। তুমি কেনেকৈ মানে মাৰ পৰা মানে মই পেচাব কৰিব গৈছিলোঁ নে পাহৰি গ'লোঁ নে এনেকৈ বেলেগ কামাণ্ডাৰ নেকি এনেকৈ সোমাই গ'লে মাস্ক সোমাই কিনে ৰানিং কৰিব দৌৰি গুচি গ'লোঁ। বানপানী দেখি পালোঁ, কিবা তুষাৰ বৰষুণ দেখি পালোঁ, ঘৰখন নাপালোঁ। এনেকৈ চাবুক দি কোনোবাই মাৰিলে নেকি, এনেকৈ কিবা কিবি কৰি মাৰিছিলে। কোনোবা পুলিচ নেকি নাজানো, এনেকৈ পুলিচ চুলিচো গোট খালে, এনেকৈ পিছল চিষ্টৰো দেখালোঁ, কাঠৰে কিবাৰে এনেকৈ মই সাজিব জানো, এনেকৈ কিবা কিবি কৰিলোঁ। তাতো কেইটামান পুলিচ জমা হ'ল। তাৰপিছত এনেকৈ কিবা কিবি হ'ল আৰু তোমাক ইমান দিনে ক'ত থাকিলা? ৰিহেব চেণ্টাৰে ধৰি লৈ যায় মোক বাৰে বাৰে। ৰিহাব চেণ্টাৰ? অঁ। কি বুলি কয় তোমাক? নাজানো, লৈ যায়, মাৰ বাপ পইচা দাবী কৰে। এবাৰ 4টা লৈ দাদা আহিছিলে নেকি, এনেকৈ ফটকৈ উঠাই লৈ গ'ল মোক। মনত আছে নেকি? অঁ, শিৱসাগৰত লৈ গৈছিলে। শিৱসাগৰ লৈ গৈছিলে প্ৰথমে? অঁ। তাৰপিছত ভেনত লৈ গৈছিলে মোক। ভেনত? তাৰপিছত তোমাক তাৰ পৰা কেনেকৈ আহিলা শিৱসাগৰৰ পৰা? তাৰপিছত 7 মাহ থাকিলোঁ নে কেইমাহ থাকিলোঁ। তাৰপিছত লৈ আহিলে, তাতো মেডিচিন চেডিচিন দিছিলে, চাইকেট্ৰিষ্ট বুলি কৈছিলে। আপোনাৰ যোৱাকালি দেৰগাঁৱৰ পৰা ফোন আহিছিলে, 7টামান বজাতে পাইছে ভাইটিক। তাৰপিছত ৰাতি হোৱা দেখি মই তালৈ যাব নোৱাৰিলোঁ। আজি ৰাতিপুৱা গৈছিলোঁ আপোনাৰ দেৰগাঁও থানালৈ। ৰাতিপুৱা 5টাত গ'লোঁ আৰু 3:30টাত ভাইটিক মানে ভালে লৈ আহিলোঁ। দেৰগাঁও থানাৰ আৰক্ষীয়ে খবৰ দিলে, আমাৰ খটখটি কছাৰী গাঁৱৰ গামবুঢ়াজনে মোক জনালে, সেনেকৈ যোৱা হৈছে। দেৰগাঁৱতে আছে বুলি কৈছিলে, তাতে পোৱা গৈছেগৈ। মই সোধ পোছ কৰিছিলোঁ, কৈছে মই ইমান দিনে খোজকাঢ়িয়ে আছোঁ আৰু ফুটফাটতে আছিলে বোলে, আৰু কিছুমান লোকে তাক বন খাবলৈ দিছিলে, পানী খাব দিছে বোলে, তেনেকৈ কৈছে আৰু ভাইটিয়ে। এতিয়া আপোনালোকৰ মনটো কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। আপোনালোকে ইমান সহায় কৰিছে, বোকাজান সাংবাদিক দাদাসকলে ইমান সহায় কৰাতহে মই ভাইটিটোক বিচাৰি পাইছোঁ। মানে আজি মানে সুখতে দুখ, আৰু যাতে হিমন্ত ছাৰে আমাক সহায় কৰে, মা ভাইটিক আৰু ভাইটিৰ ল'ৰাটোক চাই পিনে আশা কৰিছোঁ। বহুত কষ্টৰ ফলতে পাইছোঁ, ইমান কষ্ট কৰিব লগা হৈছে মই মানে আৰু